এই যে বিয়াখন হৈছে সাজ হ'ব কি নহয় সেইটো খোৱা মানুহে ফূৰ্তিতে এটা নিয়ম কৰি পেলাই চবেই আনিব ঘৰৰ মানুহখিনিয়ে বা ওচৰ চুবুৰীয়াখিনিয়ে। আজি ডেট কিমান হয়? আজি 2 আগষ্ট। 2 আগষ্ট ছোৱালীজনী শান্তি হৈ গ'ল দেই। এইগৰাকী হৈছে ভনী। হা ये सबसे रेडिशनी रिस्पॉन्स दिया है देख चलो तुम्हें प्यारी समझ गई तुलनी बिया বুলি নাই তো ডাব নাই তো কাটিছো আৰু ये हमारा खुरी सॉफ्ट सफा रहे उसके साथ होगा। सो हे गाइस वेलकम टू माय अनदर ब्लॉग। तो आज है तुलनी बिया का फर्स्ट डे। तो हमारी कन्या का नाम है शिवानी। जीहेतु ये ब्लॉग तो अखमिया कल्चर तो देखा होइसे तो अखमिया और हिंदी दुईटा मिक्सअप हो। तो एटिया सुकोट होइसे हम लोग के यहाँ क्या जब किसी लड़की का पीरियड स्टार्ट होता है जिस टाइम पे उसका मेंस्ट्रुएशन स्टार्ट हुआ तो हम लेके सुहाने के लिए जाते हैं। तो वहाँ बोलते हैं कि कितने दिन का होगा तो मे बी 11 दिन का हुआ है। तो अब देखते हैं कितना लंबा चलता है। और ये है इसकी नटखट छोटी सी बहन। शी इज़ वेरी एक्साइटेड। मैं कইনাৰ বাইক দেই নমস্কাৰ। ओ बहुत ভাল লাগিলে দেই বাইক আহিলে। সঁচাকৈ আপোনাৰ হাইলাইট হ'ব এই কাপটোৰ কাৰণে পায়। গাঁৱৰ মানুহখিনি সদায় সদায় নাপাওঁ ক'ব। চ' এইগৰাকী হৈছে মোৰ আইতা। बहुतखिनि कथा मैं जानबलगिया आसे। बहुत कुछ है हमारे आसामीज़ कल्चर में जो आपको बहुत ही ज़्यादा इंटरेस्टिंग लगेगा, यूनिक लगेगा। तो इन आइडिया से पूछते हैं कि तुलनी बिया के कौन कौन से नीति नियम होते हैं। आपको जान के बहुत ज़्यादा अच्छा लगेगा। वो छोटू भी आया हुआ है। तो आज है तुलनी बिया का पहला दिन और पहले दिन क्या क्या होता है आप इनसे मिलिए और जानते हैं। আজি যেহেতু তুলনি বিয়া হৈছে আগত কন্যাগৰাকী বহাইছে এটা গাঁও ওচৰে হয়। এটা তুলনি বিয়াৰ বাবে অকণমান কওকচোন যেতিয়া মানে ছোৱালীজনীৰ প্ৰথম মাহেকীয়া হয় তাক চুকত ৰখা হয় এই নিয়মটো। আমি যে শুনো এনেকৈ 9 দিনীয়া হৈছে 11 দিনীয়া 15 দিনীয়া সেইটো মানে কি হিচাপে মানে থোৱা হয় চুকত? এইটো বট থাকিলেও তাৰমানে কিছুমানবোৰ ৰাখি দিয়ে খুৱাওঁতে মানে বেদন্তীয়া কয় নাই। এতিয়া দুভগা হেৰি পাইছে। এতিয়া তেওঁলোকে এতিয়া 11 দিনত বিয়া তুলিম বুলি কৈছে। এতিয়া বিয়াখন তুলিব এতিয়া তেওঁলোকে সেই নীতি নিয়মতে 11 দিনতো পাৰে 9 দিনতো পাৰে। এতিয়া সেই ছোৱালীজনী চুকত থাকিব কি কি খাব পাৰি মানে? এইবোৰ খাবলৈ দিব আপেল কল তাৰপৰা মগু কেঁচা ফল মূলবোৰ খাব কেঁচা পাৰি ফল মানে? মূল চবেই খাবলৈ পাৰিব। অন্য বস্তু আকৌ এইবোৰ কণী চনি দিয়া থাকে বুলি এইটো মানুহে খাবলৈ নিদিয়ে বিস্কুট চিস্কুট। আৰু মই এনেকৈ শুনিছোঁ কি চুৱাওঁতে সময় আৰু কিবা কিবি ধৰে নেকি? এইটো কিছুমান বস্তু কাৰোবাক খাবলৈ দিয়ে কাৰোবাক খাব নিদিয়ে যে সেইটো ধৰে। কি হয় সেইটো বস্তুটো? এতিয়া সেইটো এতিয়া তেওঁলোকেহে বেদন্তীহে জানিব। আচ্ছা আচ্ছা। এতিয়া সেইটো আমি এতিয়া চোৱাবলৈ গ'লোঁ বোলে ক'লে এতিয়া এওঁকে ক'লে 4 দিনীয়াটো এতিয়া ধৰিবলৈ কোৱা নাই। আমি এতিয়া সেইটো এতিয়া জনা নাই নহয়। আমিতো ইমান বিয়া খাই আহিছোঁ। সেই 4 দিনৰ দিনাখন বা ধৰিয়ে 11 দিনত পাতে বা 9 দিনীয়া কৰে বা 7 দিনীয়া পায় যুগ লৈ লৈ। এতিয়া আপোনাৰ চুকত ৰাখিলে এতিয়া তাৰ পিছৰ নীতি নিয়মটো কি হ'ব? 4 দিনীয়া গাটো 4 দিনতে ধোৱাব লগত যদি এতিয়া বেদন্তীয়ে চোৱাই দি পঠিয়াইছে নহয় 9টাতে ধোৱাবলৈ পাইছে নে বা 10টাতে মতে চোৱা কৰিব। যেতিয়া 9 দিনীয়া বা 11 দিনীয়া যে ধৰাটো হয় চুৱাওঁতে সময় সেই হিচাপে আপুনি 4 দিনীয়াৰ ভিতৰত যে গাটো ধুৱায় সেইটো কেতিয়াও বদলি হৈ নাযায় নহয়? বদলি হৈ নাযায়। একেই হৈ থাকে। 4 দিনীয়া গা ধোৱাৰ পিছত কিটো নীতি নিয়ম হয়? চব নীতি নিয়মখিনি সেইদিনাখনেই আমাৰ বিয়াখনৰ তাৰমানে শেষ হৈ যায়। নীতি নিয়মখিনি চব 4 দিনৰ দিনাখনেই গোপিনীয়ে আহি গোটেই কামখিনি ক্লিয়াৰ কৰিব। কি কি গোপিনীয়ে কাম কৰে? গোপিনীয়ে সেইখিনি এইবোৰ কলচী দোলনি সেইবিলাক সজাব। তাম্মান চাম্মান দি আৰু তাইৰ গোপিনী আহি আৰু সজাই মেলি সেইখিনি কইনা চবৰ আৰু সেইখিনি গা চা ধুৱাই এটাই সেইখিনি আৰু পাছত আৰু বিয়া উঠালৈকে থাকিবই আৰু। আমাৰ অসমীয়া সমাজত যে বেৰিটি যে বনাই দিয়ে আপুনি এনেই জানে নেকি কিহত বনোৱা হয়?
বেটোৱে সেনেকৈ সিমানটো জনা নহয় বাৰু, এনেই যাওঁ বা ক'ৰবাত দেখাতহে আৰু এইখন আৰু তাৰমানে কলো লাগে যে লগা যে প্ৰথম কল যে হয়। একেবাৰে হেৰি নোহোৱা কল ওলাওঁতে সেই তেনেকুৱা কলজোপা লাগে বুলি কয়। কলডিলটো সেই বাঁহডাল দি পিনে তেনেকৈ ওপৰত সেই বেখন বনায়। হয়। আকৌ সেই গা ধুৱাবলৈ ল'লে সেই বেগ চেন্দালিখনো বয়। হয়। সেইখন মই বাৰু সেই তামোল বিয়াখন যে দিয়ে কলজোপাই কয় তাৰমানে। অঁ, এঘুৰিও মানে ঘূৰি আপোনাৰ কিমান দিনীয়া শান্তি বিয়া আছিল? 7 দিনীয়া। 7 দিনীয়া। অঁ, আইতা আপোনাক মনত আছেনে আপোনাৰ তুলনি বিয়াখন কেইদিনীয়া আছিল? তোমাৰ বিয়াখন কেইদিনীয়া আছিলে? অঁ, 7 দিনীয়া। 7 দিনীয়া আছিলে। অঁ, কান্ধ আপোনাৰ পিছে আইতা কিমান দিনীয়া আছিলে আপোনাৰ মোৰ মনত এই আছেনে? দুভগাই আছিলে, 11 দিনীয়া হৈছিলে। তেতিয়া আপুনি যে ছোৱালীজনী শুবলৈ তুলিখন পাৰি দিছে, সেই আগৰ নীতি আগতে বাৰু তুলিখন আগৰ দিনত আমাৰ দিনত দিওঁতে তুলি পাৰি নিদিছিলে। হয়। আজিকালি খালি এতিয়া এইবিলাক আৰু চব নীতি নিয়মবোৰ বেলেগ হ'ল। তাৰ ভিতৰতে আৰু বস্তু পানীবোৰ হ'লেও পৰুৱা কিবা দি হ'লেও কিবা বস্তুৰ কাৰণেও ভয় কৰে। অঁ, আগতে মানে খেৰ দিয়া হৈছিল খেৰ ন? দিয়া, আগতে অকল খেৰ দিব, দি পিনে তাতে বিছনা চাদৰ পাৰি দিব। তাৰপৰা সেইভাগে খেৰখিনি জ্বলাই পিনে আৰু সেই খাৱনি হোৱাই 4 দিনৰ দিনাখন হয় হয়। জ্বলাই সেই খাৱনিখিনি আমাক মুৱা ধুবলৈ দিয়ে। তুলনি বিয়াবোৰ যে উচিত আপোনাৰ আম পাত থ'ব, বাঁহৰ ডোংটো যে দিয়ে, ডোং বনাই। সেইখিনি যে বস্তুখিনি দিয়ে কল ইয়া চাউল, কি কাৰণে দিয়া হয়? সেই তুলনিটো সজায়। হয়। সজাওঁতে এতিয়া সেই কলখিনি আমাৰ 7টা দিয়ে বিজুৰীয়াকৈ। আচ্ছা। 7টা বা 9টা নহ'লে বা 11টা, খালি চব সেনেকৈ বিজুৰীয়াকৈ দিয়ে। এই কলাখিটো বিচাৰি পাবলৈ অলপমান দিগদাৰেই হয়। বহুত কল তেনেকৈ তাৰমানে নিয়ম এটা সেই বুলিয়ে জানো আৰু। কলডিল 2টা লাগে। অঁ, কলডিল তুলনিতে সজাবলৈ, তাৰপৰা তামোল পাণ দিব। সেই পানী তুলিবলৈ যাওঁতে আকৌ সেই তামোল পাণে তাতে জল দিওঁতে তামোল পাণ দিব লাগিব। পইচা সেনেকৈ দি আৰু সেইদিনা এই পানী তুলিবলৈ যাব। আকৌ পাণ চান বদলি কৰি ল'ব আৰু শুকাব যে। পানী তুলিবলৈ যায় কি কাটিবলৈ যায়? পানী কাটিবলৈকে যায় বাৰু। চাই চাই ছোৱালীজনীৰ কয়। নাম লৈ পিনে কয় আৰু অঁ, এনেকৈ মানে সেই 11 দিনত যদি বিয়া তোলে বা হয়। 9 দিনত তোলে নহ'লে বা 7 দিনত তোলে, মই 3টা হেৰিয়ৰ কথা কৈছোঁ, হয়। এই বিয়া উঠা দিনাখন। আচ্ছা আচ্ছা। কিছুমানে নদীতো তোলে, কিছুমানে এনেকৈ ডাঙৰ ধাৰা দলটো আছে যে দললৈকে সভাপতি যায় মানুহে। হয়। আমাৰ ইয়াত যে যেতিয়া বেৰিটো বনায়, আমি যে দৰা বুলি যে আপুনি কলপুলি এটা থয়, সেইটো কি কাৰণে থোৱা হয়? সেইটো এই মানুহে আৰু কলপুলি এটা তাৰমানে এনেই দৰা বুলিয়ে তাৰমানে তেওঁ এটা তাৰমানে মানুহ এজন আৰু সেইজন বুলিয়ে বনায় আৰু। আচ্ছা আচ্ছা। এনেই এইটো নিয়ম আৰু দিয়ে আৰু। অঁ, আগত আমাৰ দিনত সেনেকৈ নুইছিলে, আজিকালি বেছি নিয়মবিলাক কৰিছে। আৰু আমাৰ যে যোনদিনা যে বিয়াটো তুলি দিয়ে, ৰিচেপশ্যন পাৰ্টিৰ দিন ছোৱালীজনীক সেন্দুৰ কোনদিনা দিয়ে? সেন্দুৰ এনেকৈ বিয়া উঠা দিনাখনো দিয়ে, তাৰপৰা চাইনা গা ধোৱা দিনাখন এটা ফুটেই দিয়ে। আহোম সমাজতে সেন্দুৰখিনি দিয়ে কি বাকী চব তুলনি বিয়াটো দিয়ে? সেইখিনি নীতি নিয়মবোৰ চবৰে এতিয়া বেলেগ কিছুমান বেলেগ। কলিতা নহয়, কোচ কলিতাবিলাকে সেইবিলাকে নিয়ম লৈ লৈ হয়। নিদিয়ে। আমাৰ এতিয়া গগৈ বুলিও ক'লেও এতিয়া চব গগৈয়ে তাৰমানে বিয়া সেনেকৈ পতাটো সম্ভৱ নহয় নহয়। অঁ, কিছুমানে অকল নিজে ঘৰতে ধুৱাই মেলি বা কিবা এটা কৰি নিয়ম কৰি থৈ দিয়ে। হয় হয়। আজিকালি কিবা ইষ্টেশ্যন এটা পাছত দিয়ে থৈ দিয়ে। আমাৰ খালি আৰু এনেকৈ নিজৰ এই আহোম বুলিয়ে বা গগৈখিনিয়ে আৰু সেইটো নিয়ম বেছিকৈ কৰি নিজে কৰি লয় আৰু। অঁ, আৰু এটা কথা কৈ কিনে সামৰণি মাৰি, আমাৰ এই যে বিয়াখন হৈছে, সাজ হ'ব কি নহয়? সেইটো খোৱা মানুহৰ ফূৰ্তিতে আৰু সেইটো আৰু চবেই তাৰমানে সেইদিনা আখৈ ভাজিব নহয়। হয়। বিয়া আগদিনাখন হয়। সেইদিনাখন চবেই আমাৰ তাৰমানে এটা এটা নিয়ম কৰি পিনে চবেই আনিব, ঘৰৰ মানুহখিনিয়ে বা ওচৰ চুবুৰীয়াখিনিয়ে। হয়। কোনোবাই কুকুৰা দিব, কোনোবাই হাঁহ দিব, কোনোবাই কণী আনিব, কোনোবাই যি হয় আৰু এনেকৈ আৰু সেইবিলাক কৰি মেলি আনি গোটেইখনে আৰু আখৈ চাখৈ ভাজি মেলি এটাই বাচি চাচি কৰি এটাই চবেই ফূৰ্তি কৰি খায় আৰু। সেইটো আমাৰ এতিয়া শলিতা লগোৱা বুলি কয় আৰু। অঁ, মৃতকৰ কাম আৰু মৃতকৰ কাম বুলিয়ে কয় আৰু। অ'কে। এতিয়া আৰু মই ইমান নাজানো আৰু বিশেষকৈ দেই। বহুত ভালকৈ ক'লে দেই, আপোনাক বহুত বহুত ধন্যবাদ। মই খালি ইমানখিনি আৰু জনা নাই, তাৰ ভিতৰতে কিবা ভুল ভ্ৰান্তি হ'বও পাৰে দেই। আমাৰ অঞ্চলত যিখিনি আপুনি চাই আহিছে সেইখিনিয়ে কৈছে। মই সেইখিনিয়ে কৈছোঁ আৰু। হয়, এবাৰ এইখিনি ক'বলৈও মানে বিচাৰি ফুৰিছিলোঁ, আপোনাক পালোঁ, বহুত ভাল লাগিলে। কাৰণ আমাৰ অসমীয়া সমাজৰ মানুহখিনি এইখিনি কথা জানে, কিন্তু অসমৰ যে বাহিৰৰ মানুহখিনি আছে, চবেই জানিব বিচাৰে কি তুলনি বিয়া হয় কি, তুলনি বিয়াৰ নীতি নিয়ম কি, তো সেইকাৰণে আপোনাৰ এইখিনি। বহুতে এতিয়া এই শান্তি বিয়াটোত বহুতে নকয়ে এইবিলাক, নিজৰ ঘৰতে ৰাখিয়েতো গা চা ধুৱাই মেলি থৈ দিয়ে নহয় জানো। দেখি অহাৰ কাৰণে কৰি আছে আৰু। হয় কৰিছোঁ আৰু দেই, নাজানো আৰু কিবা কৰি আছে। और जाते हैं।